ওম নমঃ শিৱায়। পবিত্ৰ শাওণ মাহত আমি আলোচনা কৰি আছোঁ দেশৰ বিভিন্ন প্ৰান্তত থকা 12টি পবিত্ৰ জ্যোতিৰ্লিংগৰ বিষয়ে। আহকচোন আজি জানো শ্ৰী মল্লিকাৰ্জুন মন্দিৰত থকা জ্যোতিৰ্লিংগটিৰ বিষয়ে। ভাৰতবৰ্ষৰ দ্বাদশ জ্যোতিৰ্লিংগৰ দ্বিতীয়টো জ্যোতিৰ্লিংগ পোৱা যায় শ্ৰী মল্লিকাৰ্জুন মন্দিৰত। কৃষ্ণা নদীৰ পাৰত দক্ষিণৰ কৈলাসখ্যাত শ্ৰীশৈল পাহাৰত অৱস্থিত শ্ৰী মল্লিকাৰ্জুন মন্দিৰৰ বৰ্ণনা আছে মহাভাৰতত, শিৱপুৰাণত আছে পদ্মপুৰাণতো। পৌৰাণিক আখ্যান মতে এসময়ত মহাদেৱ আৰু মা পাৰ্বতীৰ দুই সন্তান শ্ৰী গণেশ আৰু শ্ৰী কাৰ্তিকৰ মাজত দুয়োৰে বিবাহক কেন্দ্ৰ কৰি তীব্ৰ বিবাদৰ সূত্ৰপাত হয়। উপায়ন্তৰ নাপাই মহাদেৱ আৰু আই পাৰ্বতীয়ে এক প্ৰস্তাৱ ৰাখে যে দুই পুত্ৰৰ ভিতৰত পৃথিৱীৰ চৌপাশ যিয়ে পৰিভ্ৰমণ কৰি প্ৰথমেই মহাদেৱ আৰু পাৰ্বতীৰ কাষ চাপি বহি তেওঁৰে বিবাহ সৰ্বপ্ৰথমে সম্পন্ন কৰা হ'ব। কথামতেই শ্ৰী কাৰ্তিকে নিজৰ বাহন ময়ূৰ পক্ষীৰ পিঠিত উঠি পৃথিৱী পৰিভ্ৰমণলৈ বুলি ওলাই যায়। কিন্তু নিজৰ বৃহদাকাৰৰ শৰীৰটো লৈ এটা এন্দুৰৰ পিঠিত উঠি এই ভ্ৰমণ সম্পন্ন কৰাটো সহজ নাছিল শ্ৰী গণেশদেৱৰ বাবে। আৰু ইয়াতেই তেওঁ প্ৰয়োগ কৰে সুবুদ্ধি, বিচাৰি উলিয়াই সমিধান। শ্ৰী গণেশে পৃথিৱী পৰিভ্ৰমণ কৰাৰ সলনি নিজ পিতৃ আৰু মাতৃ অৰ্থাৎ মহাদেৱ আৰু আই পাৰ্বতীক সেৱা জনাই তেওঁলোকৰ কেউ দিশে 7 বাৰ প্ৰদক্ষিণ কৰে। শাস্ত্ৰমতেও এয়া গ্ৰহণযোগ্য। গতিকে শ্ৰী কাৰ্তিকে যেতিয়ালৈকে পৃথিৱীৰ দশদিশ পৰিভ্ৰমণ কৰি আহি নিজৰ পিতৃ মাতৃৰ কাষ চাপেহি তেতিয়ালৈকে শ্ৰী গণেশে ঋদ্ধি আৰু সিদ্ধি নামৰ দুগৰাকী কন্যাক বিয়া কৰাই ইতিমধ্যে দুটাকৈ পুত্ৰ সন্তানৰো পিতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰে। খং অভিমানত শ্ৰী কাৰ্তিকে তৎক্ষণাৎ স্বগৃহ এৰি ক্ৰঞ্চ নামৰ পৰ্বতলৈ গমন কৰে। পুত্ৰৰে অভিমান ভাঙিবলৈ মহাদেৱ আৰু আই পাৰ্বতী পুত্ৰৰ কাষ চাপিবলৈ চেষ্টা কৰে যদিও পিতৃ মাতৃ অহাৰ খবৰ পাই কাৰ্তিকে সেই স্থান ত্যাগ কৰে। আৰু কাৰ্তিকৰ এই ক্ৰোধ তথা অভিমানত চিন্তিত হৈ মহাদেৱ আৰু আই পাৰ্বতীয়ে যি স্থানত বহি পুত্ৰৰ প্ৰতীক্ষা কৰে সেই স্থানৰ নামডোখৰেই পৰৱৰ্তী সময়ত হৈ পৰে শ্ৰীশৈলম। মহাদেৱ আৰু পাৰ্বতীয়ে এটি জ্যোতিৰ্লিংগৰ ৰূপ ধাৰণ কৰি এই স্থানত পুত্ৰ কাৰ্তিকৰ বাবে অপেক্ষা কৰে, যি জ্যোতিৰ্লিংগৰ নাম হৈ পৰে মল্লিকাৰ্জুন জ্যোতিৰ্লিংগ। আই পাৰ্বতীৰ আন এটি নাম মল্লিকা আৰু অৰ্জুনৰ অৰ্থ হৈছে দেৱাদিদেৱ। মল্লিকাৰ্জুন মন্দিৰ জ্যোতিৰ্লিংগৰ উপৰি শক্তিপীঠসমূহৰো অন্যতম। এই জ্যোতিৰ্লিংগ দৰ্শন তথা পূজনৰ দ্বাৰা ভক্তসকলৰ সকলো সাত্বিক মনোকামনা পূৰ্ণ হোৱাৰ লগতে সকলো দৈহিক, দৈবিক, ভৌতিক বাধা বিঘিনিৰ পৰা মুক্তি পোৱা যায় বুলি ভক্তসকলৰ বিশ্বাস। ওম নমঃ শিৱায়।